টকাৰ বিনিময়ত যোগ শিক্ষা কিন্তু এটকাও আদায় দিয়া নাই সেৱাকৰ ৰামদেৱৰ পতঞ্জলি যোগপীঠৰ বিৰুদ্ধে এই অভিযোগ উচ্চতম ন্যায়ালয়ৰ ৰামদেৱৰ আবেদন খাৰেজ কৰি সেৱাকৰ আদায়ৰ নিৰ্দেশ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পুনৰ মুখ থেকে চাখালে যোগগুৰু বাবা ৰামদেৱে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ ইতিমধ্যে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছে বাবা ৰামদেৱ আৰু পতঞ্জলিৰ মুৰব্বী আচাৰ্য বালাকৃষ্ণ এবাৰ পুনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰে ৰামদেৱ দীৰ্ঘদিন ধৰি সমগ্ৰ দেশজুৰি যোগ শিক্ষাদান কৰি আহিছে ৰামদেৱৰ পতঞ্জলি যোগপীঠে ৰামদেৱে ধনৰ বিনিময়ত যোগ শিক্ষা দান কৰি আহিছে যদিও আজিলৈকে এটকাও সেৱাকৰ পৰিশোধ কৰা নাই পতঞ্জলি যোগপীঠে পতঞ্জলিয়ে ইমান দিনে দাবী কৰি আহিছিল যোগ সেৱা সেৱাকৰৰ অধীনস্থ নহয় এই সম্পৰ্কত যোৱা অক্টোবৰতে আবকাৰী আৰু সেৱাকৰ প্ৰাধিকৰণ আদালতে স্পষ্ট কৰি দিছিল যে যোগ শিবিৰ বিনামূলীয়া নহয় সেই যোগ শিক্ষা প্ৰদানৰ বিনিময়ত সকলোৱে সেৱাকৰ আদায় দিব লাগিব ইয়াৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল পতঞ্জলিয়ে ন্যায়ালয়ে খাৰিজ কৰে পতঞ্জলিৰ আবেদন প্ৰাধিকৰণৰ ৰায়ৰ ভিত্তিত সেৱাকৰ আদায়ৰ নিৰ্দেশ ৰামদেৱক বিগত সময়ছোৱাত কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হৈছে যোগগুৰু বাবা ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণ বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ উচ্চতম ন্যায়ালয়ত শপতনামাযোগে ক্ষমা বিচাৰিও ৰেহাই নাপালে ৰামদেৱে এবাৰ পুনৰ সেৱাকৰ আদায়ক লৈ হলঠেকত পৰিছে ৰামদেৱ আৰু বালাকৃষ্ণ নিউজ ডেস্ক ৰিপৰ্ট NKTV+।